জমিয়ত উলামায়ে हिंद এজন विश्वविख्यात राइटर কৈছে कि जिनके दिल और दिमाग में गहन लग चुकी है, दुनिया में ऐसा कोई शख्स तंजीम पैदा नहीं हुआ कि उनको रोशनी दिखा पाए कि मेयर और शीशा दिखा पाए। জমিয়ত উলামায়ে হিন্দ বা মাদানী ফ্যামিলি, আরশাদ মাদানী, মাহমুদ মাদানী, আপনার হুসাইন আহমদ মাদানী, মাহমুদুল হাসান দেওবন্দি, এই বিখ্যাত বিখ্যাত ব্যক্তির বিষয়ে জানার কারণে জমিয়ত উলামায়ে হিন্দৰ বিষয়ে জানার আগতে সিহঁতৰ ইতিহাস জানিব লাগিব, সিহঁতৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত ভাৰতবৰ্ষৰ যি কন্ট্ৰিবিউশন জানিব লাগিব। ইয়াৰ যি ভাল পোৱা, ইয়াৰ চাহনেৱালা, ইয়াৰ মেম্বাৰ, শাখা প্ৰশাখা শ্ৰী ভাৰতবৰ্ষতে নহয়, ইয়াৰ বিশ্ববিখ্যাত আছে, পুরা বিশ্বত আছে। আৰু ইয়াৰ মেম্বাৰ শ্ৰী মুছলমান নহয়, হিন্দু আছে, শিখ আছে, ইসাই আছে, ট্ৰাইবেল আছে, দলিতসকল আছে, বিভিন্ন ব্যক্তিসকলে আছে। আৰু ইয়াৰ মেম্বাৰ চাহনেৱালা শ্ৰী ভাৰতবৰ্ষতে নহয়, লণ্ডন, আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, আৰ্জেণ্টিনা, সাউথ আফ্ৰিকা, এই কেইদিনমান আগতে ছুইজাৰলেণ্ডত প্ৰগ্ৰাম হ'ল। সেইকাৰণে ইয়াৰ বিষয়ে কুৱেশ্যন উঠাৰ আগত আমি ষ্টাডি কৰিব লাগে। 2 নম্বৰ কথাটো হ'ল, ইন্ডিয়ান ন্যাশনাল কংগ্রেসের জন্ম হয়েছিল 1885 28 ডিসেম্বর মুম্বাইত জন্ম হয়েছিল, কিন্তু ইন্ডিয়ান ন্যাশনাল কংগ্রেসের আগর পরায় এই জমিয়ত উলামায়ে হিন্দৰ ফাউন্ডিং ফাদার্স সকলে ব্রিটিশ বিরোধী আন্দোলন শুরু করেছিল। আমি সকলোৱে জানো চিপাহী বিদ্ৰোহী মুভমেন্ট অর্থাৎ চিপাহী মিউটিনি, যিটো আমি পঢ়িছো, আমি সকলোৱে জানো, যিটো আমি বিভিন্ন কিতাপত লেখে যে ফার্স্ট ইন্ডিপেন্ডেন্স মুভমেন্ট 1857ত আপোনাৰ ফজলে হক খৈৰাবাদী তেখেতে ফতোয়া দিছিল, প্ৰায় 10,000 ওপৰত আলিমুলামা শ্বহীদ হৈছিল। তাৰ পিছত যায় 1919ত ফৰ্মেলি আপোনাৰ জমিয়ত উলামায়ে হিন্দ ইষ্টাবলিছ কৰা হৈছিল। আৰু সেই সময়তে তেহৰিকে ৰেশমি ৰুমাল, খিলাফত মুভমেন্ট, নন কপাৰেশ্যন মুভমেন্ট, চিভিল ডিsobedience মুভমেন্ট, কুইট ইণ্ডিয়া মুভমেন্ট, সকলো এই জমিয়ত উলামায়ে হিন্দৰ মানুহে পাৰ্টিচিপেট কৰিছিল। ইভেন কি ইয়াৰ যি ফাউন্ডিং কিছুমান মেম্বাৰ সকলে মাহমুদুল হাসান, আপোনাৰ হুছেইন আহমদ মাদানী মাল্টা জেলত আছিলতে। এতিয়া এইসকল ব্যক্তিক কম যিসকলে কুৱেশ্যন কৰে মাল্টা ক'ত জানেনে? মাল্টাটো আমি খালি খাই থাকো, নহয়, মাল্টা এটা কাউন্ট্ৰি আছে ইউৰোপত, স্পেইন আৰু পৰ্তুগালৰ ওচৰত এটা কাউন্ট্ৰি আছে দ্বীপত। আপোনাৰ সেই কাউন্ট্ৰিত যদি এতিয়া আহিব বিচাৰে আপুনি অসমৰ পৰা প্ৰায় 10 ঘণ্টা ফ্লাইটত লাগে, আৰু তাৰ পৰা 70-80 হাজাৰ টকা খৰচ যাব। সেই সময়ত ইয়াতে তাতে জেল খাটিছে। তো সেইকাৰণে ক'ব লাগিব আমি ষ্টাডি কৰিব লাগে। সেইকাৰণে এইসকল ব্যক্তিক মই অনুৰোধ কৰিম, আপোনাৰ লগত স্মাৰ্টফোন আছে, চাট জিপিটি আছে, গুগল বাবা আছে, আপোনালোকে চাৰ্চ কৰক, জমিয়ত উলামায়ে হিন্দ সকলো ডাটা পাই যাব। হুছেইন আহমদ মাদানীৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 2012ত ডাক্কাত ওলাইছিল। হজৰত মোহানী MLA MP CM সকলো জিতাৰ পিছত আমি ইনকলাব জিন্দাবাদ বুলি কওঁ। ইনকলাব জিন্দাবাদ কোনে দিছিল? হজৰত মোহানী। তো হজৰত মোহানী শ্ৰীফ এই নহয়, কনষ্টিটিউণ্ট এছেম্বলি মেম্বাৰ আছিলে, তাৰ নামতো ডাক্কাটো আছে। জানিব লাগিব আমি কনষ্টিটিউণ্ট এছেম্বলি, যিটো সংবিধানৰ হাতত লৈ আমি শপত খাওঁ, সেই সংবিধান এই কনষ্টিটিউণ্ট এছেম্বলি বনাইছিল, সেই মেম্বাৰ আছিল হজৰত মোহানী। তাৰপিছত হ'ল আপোনাৰ জয় হিন্দ কোনে দিছে? আবিদ হাসান চাহে দিছিলে। সৰফৰোশী কি তামান্না দিল মে হে হামাৰে কোনে কৈছিলে? বিছমিল আজিমাবাদীয়ে কৈছিলে। এই বিষয়ে আমি জানিব লাগিব। তো সেইকাৰণে জমিয়ত উলামায়ে হিন্দৰ বিৰুদ্ধে, মাদানী ফেমিলিৰ বিৰুদ্ধে কৈ লাভ নাই। সিহঁতৰ নাম আছিলে, আছে আৰু কিয়ামত পৰ্যন্ত থাকিব। আপুনি আমি গুচি যাম, আপোনাৰ আমাৰ নাম নাথাকিব দুনিয়াত, সিহঁতৰ নাম থাকিব। কাৰণ এই ভাৰতবৰ্ষ হিন্দু, মুছলিম, শিখ, ইসাই, বৌদ্ধ, জৈন, বিভিন্ন ধৰণে ইণ্টাৰনেশ্যনেল কংগ্ৰেছ, জমিয়ত উলামায়ে হিন্দ আৰু বহুত ব্যক্তিসকল লগ লাগি এই ভাৰতবৰ্ষ স্বাধীন কৰি আমাক দি গৈছে, আমাক সংবিধান দি থৈ গৈছে, আমাক সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক শক্তিক আমি এনজয় কৰি আছো। সিহঁতৰ কাৰণে, নহ'লে আজিলৈকে গোলাম থাকিলোহেঁতেন এই ব্ৰিটিছৰ। সেইকাৰণে সকলো বিনম্ৰ অনুৰোধ কৰিম, আমি এই বিষয়ে ষ্টাডি কৰিব লাগে। আৰু বিশেষকৈ সকলো শিক্ষিত যুৱক যুৱতী ভাই ভনীসকলক কম, এতিয়া এটা সময় চৰ্চাত আহি গৈছে যদি আমি জমিয়ত উলামায়ে হিন্দৰ বিষয়ে ষ্টাডি কৰিব লাগে। থেংক ইউ ভেৰি মাছ।